সম্পূৰ্ণ পুৰত মৌ ৰস ইয়াত মৌমাখিয়ে এই যিটো মানে তেওঁলোকৰ মানে মৌচাকৰ ফুটাবিলাক নহয় ইয়াত মৌ ৰস আছে এই মৌচাকৰ এনেকৈ মানে প্লাষ্টাৰ কৰি দিছে মমেৰে এইটো মানে পুৰত মৌ বুলি কয় তো খোৱাৰ উপযোগী। নমস্কাৰ, মই বিকাশ, আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি মই উপস্থিত আছোঁ পেৰাগাঁও পাথাৰত এগৰাকী যুৱ ব্যৱসায়ীৰ লগত আৰু তেখেতৰ নাম হৈছে উৎপল দাস। আপোনাক প্ৰথমতে আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। ধন্যবাদ। আমি আজি আপোনালোকৰ ঘৰলৈ আহিছোঁ মৌ পালনৰ বিষয়ে জানিবলৈ। আমি দৰ্শকসকলক জনাবলৈ পাই অত্যন্ত সুখী যে আমাৰ বৰ্ণগড় অঞ্চলতে পেৰাগাঁও পাথাৰত উৎপল দাস ডাঙৰীয়াই মৌ পালন কৰি আহিছে আৰু মৌ পালনৰ বিষয়ে আমি জানিবলৈ যথেষ্ট উৎসাহী আৰু বিভিন্ন ধৰণৰ কথা আমি জানিব বিচাৰোঁ। বিশেষকৈ মৌ কেনেধৰণে আপোনালোকে পালন কৰে, বৈজ্ঞানিকভাৱে কেনেদৰে ইয়াক প্ৰতিপালন কৰে সেই বিষয়ে আমি জানিব বিচাৰিম। প্ৰথমে আপোনাক প্ৰথম প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে আপুনি মৌ পালনৰ ব্যৱসায়ৰ লগত কেনেদৰে জড়িত হৈ পৰিল? মই প্ৰথমতে আমাৰ দেউতাৰ পৰা মানে মৌ পালনৰ এটা ঘৰুৱা শিক্ষা লৈছিলোঁ। তাৰপিছত ভাবিলোঁ ইয়াক ব্যৱসায়িক ৰূপত মানে ইয়াক আগবঢ়াই লৈ যাব লাগিলে কি ধৰণে কাম কৰিব পাৰি, কি ধৰণে মই আগবাঢ়িম। তেতিয়া মই নিজাববীয়াকৈ কেইটামান কাঠৰ বাকচ বনাই দেউতাই যি ধৰণে বনাইছিল তেনেকৈ বনাই মানে ফেচবুকত এটা মানে ফটো আপলোড দিলোঁ। আপলোড দিয়াৰ পিছত মোৰ বন্ধু এজনে ক'লে এইটো আপোনাৰ সঠিক হোৱা নাই, বিজ্ঞানসন্মত হোৱা নাই। তেতিয়া ভাবিলোঁ বিজ্ঞানসন্মত বাকচ ক'ত পোৱা যায়। ইয়াৰ পিছত মোৰ বন্ধু এজন, তেখেতৰ নাম ল'বই লাগিব, ত্ৰৈলোক্য নাথ বুলি, তেওঁ মোক লগ ধৰিলে, ক'লে আমি বিজ্ঞানসন্মত যদি মৌ পালন কৰিব লাগে তেতিয়া মৌ বাকচসমূহ আমি নিৰ্দিষ্ট মানুহৰ পৰা, যিসকল মোৰ লগত জড়িত তেখেতৰ পৰা আমি ক্ৰয় কৰিব লাগিব। তেখেতৰ কথা মতে আমি গুৱাহাটীৰ ক্ষেত্ৰলৈ গ'লোঁ। প্ৰথমতে মই গুৰুজনক প্ৰণাম জনাইছোঁ। গুৰুজন আছে বৰ্তমানো। হয়, তেখেতে যিখিনি মানে থুলমূলভাৱে শিক্ষা দিলে এই শিক্ষাখিনিৰ পৰা মই বহুতখিনি মানে আগবাঢ়িছোঁ। এতিয়া কথা হ'ল কি, তেখেতৰ যি শিক্ষা মানে খটকীয়া শিক্ষা বুলি ক'ব লাগিব, মোটামুটি প্ৰায় 3 ঘণ্টা তাৰপৰা শিক্ষা লৈ এতিয়া মই কামত আগবাঢ়িছোঁ আৰু মই কিছু সফল হৈছোঁ বুলি মই ক'ব পাৰোঁ। এতিয়া মূল কথাটো হ'ল কি, তেখেতৰ পৰা আমি 2টা বাকচহে কিনি আনিলোঁ, পিছত আৰু বাকচ লগা হ'ল। তেতিয়া মই নিজাববীয়াকৈ আৰ্হি চাই তেখেতৰ আৰ্হি মতে মৌ বাকচ মানে বনা আৰম্ভ কৰিলোঁ। মানে সম্পূৰ্ণ 3 ঘণ্টা আপুনি ভালকে গুৰুজনৰ পৰা শিকি ল'লে আৰু সেই আৰ্হিটোৰ পৰাই আপুনি বৰ্তমানলৈকে কৰি আছোঁ বৰ্তমানলৈকে। আচ্ছা, এতিয়া এটা কথা জানিব বিচাৰোঁ। মই চালোঁ আপোনালোকৰ যিখিনি মৌ আছে ইয়াতে, বেলেগ বেলেগ ঠাইতো আছে আপোনালোকৰ মৌ। মোৰ পথাৰত আছে। টোটেল কিমানটামান মৌ বাকচ আছে? মোৰ এতিয়ালৈ 16টা মৌ কলনী আছে। 16টা কলনীৰ মোটামুটি মোৰ 8টা মৌ কলনী মৌৰ সংগ্ৰহ কৰিব পৰা হৈছে। মৌ যেতিয়া আপোনালোক সংগ্ৰহ কৰে, এই সংগ্ৰহ কৰাৰ সময়ৰ পৰা প্ৰতিপালন কৰি যেতিয়ালৈকে মৌচাকখন বনায় তেতিয়ালৈকে গোটেই চিষ্টেমটো কেনেধৰণে? মৌ ধৰা মানে যন্ত্ৰ বুলি ক'লোঁ, মৌ ধৰা যন্ত্ৰ। যেতিয়া আপুনি গছত ৰৈ থকা কলনী, উৰি অহা কলনী এটা পায়, তেতিয়া আপুনি এই যন্ত্ৰৰ সহায়ত আপুনি মৌ কলনীটো ধৰি আনিব লাগিব। কেনেকৈ ধৰিব? এইখন নেটেৰে এইখন মই কিনি আনিছিলোঁ, ঘৰতে বনোৱা, কিনি অনা নাই। এইখন নেটেৰে আপুনি মৌ কলনীটো ধৰি লওক, আপুনি এইটো মাৰি ধৰি থাকিব। মই আপোনাক দেখুৱাই দি আছোঁ। এই মাৰিটো ধৰি লওক, এই তলৰ অংশত মৌ এটা কলনী ৰৈ আছে, এই কলনীত এটা কলনী ইয়াত আহি ৰৈ আছে। তেতিয়া আপুনি কেনেকৈ ধৰিব? ঠিক এই নিচিনা এখন মুখা বুলি কয়, এইটো টুপি, প্ৰতিৰক্ষা। আপোনাৰ যেতিয়া কিবা কাৰণত কামুৰি দিব পাৰে, গতিকে তাৰ পৰা হাত সাৰিবলৈ আপুনি এনেকুৱা এখন টুপি পিন্ধি ল'ব লাগিব। লাহেকৈ এনেকৈ
মৌখিনি ঠেলি আনিব যেতিয়া গোটেইখিনি ঠেলি দিব তেতিয়া তলত পৰি যাব পৰি যোৱাৰ পিছত আপুনি এইখন এনেকে বন্ধ কৰি দিব লাগিব বন্ধ কৰি দি যাতে মৌখিনি বাহিৰ ওলাই আহিব নোৱাৰে কিন্তু কম সময়ৰ ভিতৰত এইটো এনেকে দিব লাগিব মৌ মাখিখিনি তেতিয়া ওপৰৰ ফালে গুচি যাব গুচি যায় এই পাৰ্টটোত গুচি যাব তাই ভিতৰৰ অংশত ৰৈ থাকিব এতিয়া আপুনি মৌ বাকচটো ৰেডি কৰি ৰাখিব নহয় তেতিয়া ৰেডি কৰি ৰাখিব তাৰ পিছত এনেকে মেৰিয়াই ল'ব এইটো মানে এই জাল নেটখন এনেকে সোমাই ল'ব সোমাই লোৱাৰ পিছত এনেকে লাহে 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 আপুনি মৌ বাকচত এনেকে দি দিব কিছু সময়ৰ পিছত সেই মৌ মাখিখিনি ৰাণীসহ তলফালে গুচি যাব ইয়াত এখন কিন্তু আগতে আৰু আন্ধাৰ হোৱাকৈ কাপোৰ দিব লাগিব তেতিয়া ইয়াত গুচি গ'ল গুচি যোৱাৰ পিছত আপুনি এইখন লাহেকৈ এনেকে আঁতৰাই আনি কাপোৰেদি পুনৰ কাপোৰেদি ঢাকি দি তাৰ ওপৰত ঢাকনিখন দিব লাগিব হয় ঢাকনিখন দিয়াৰ পিছত ইয়াত এখন ৰাণী গেট থাকিব ৰাণী গেটখন আগতে লগাই ৰাখিব লাগিব নহ'লে প্ৰথম অৱস্থাত মৌ কলনীটোই ওলাই যাব মানে চেষ্টা কৰে কাৰণ বাঁহটো পচন্দ নহ'ব পাৰে ইয়াতে বিভিন্ন ধৰণৰ গন্ধ থাকে সেই গন্ধটো মানে সিহঁতৰ কাৰণে ভাল নালাগিব পাৰে গতিকে কলনীটো ওলাই যোৱাৰ সম্ভাৱনা থাকে তেতিয়া আপুনি এই ৰাণী গেটখন সন্মুখফালে লগাই দিব লাগিব ৰাণীজনী ওলাই আহিব নোৱাৰে বাকী কৰ্মীবিলাক এই গেট আছে না গেটৰ ফুটাই দি এদিকে মানে এইফালে দিয়ে অহা যোৱা কৰি থাকিব অকল ৰাণীজনী ওলাই যাব নোৱাৰে যদি ৰাণীজনী ওলাই যায় দেখিবলৈ পাইছে ইয়াত সৰু সৰু কেইটামান ছিদ্ৰ আছে এই ছিদ্ৰ কেইটাৰে মৌৰ কৰ্মীখিনি ওলাই আহিব কিন্তু ৰাণীটো ওলাই আহিব নোৱাৰে আৰু ৰাণীটো ভিতৰত থাকি কণী দিব কণী দিয়াৰ পিছত সেই মৌখিনি তাতেই মানে থাকি যাব হয় সম্পূৰ্ণ এটা ঘৰুৱা পৰিৱেশৰ দৰে নিজৰ কণী নিজৰ ল'ৰা ছোৱালী যেনেকে এৰি ঘৰৰ পৰা মানে ঘৰ এৰি গুচি নাযায় ঠিক তেনেদৰে ইয়াতো সেই একেই পৰিস্থিতি ইয়াতেও সেই একে ধৰণে মৌ থাকে ৰাণীটো থাকে আৰু ৰাণীয়ে কণী পৰাৰ পিছত ইয়াৰ পৰা এই ঘৰটো এৰি তেওঁলোকে সহজতে গুচি নাযায় যদি কোনো বিপদ নহয় এইটো প্ৰথম কথা এই ফ্ৰেমত তেওঁলোকে মৌচাক বনাব এইটো ইয়াতে থাকিব এইটো শিশু কক্ষ বুলি কয় এই শিশু কক্ষত তেওঁলোকে মৌচাক বনাব এনেকে ইয়াতে 8টা ফ্ৰেম থাকে এই 8টা ফ্ৰেমত যদি মৌ কলনীটো যদি ডাঙৰ হয় মজবুত হয় তেতিয়া সোনকালে 1-1.5 মাহৰ ভিতৰত এই 8টা ফ্ৰেম কমপ্লিট কৰিব যদি সৰু হয় 6 মাহ লাগিব পাৰে এবছৰো লাগিব পাৰে এতিয়া মৌচাকখন যেতিয়া হৈ গ'ল তেতিয়া উলিয়াওতে কেনেকে কি ধৰণে উলিয়াব এই মৌচাকখন উলিয়াওতে আপোনাক মই এতিয়া বুজাই দিছো এইখন এইটো শিশু কক্ষ ইয়াৰ পৰা মৌৰস সংগ্ৰহ নকৰে মই আপোনাক আগতেই কৈছো শিশু কক্ষৰ পৰা মৌৰস সংগ্ৰহ নকৰে কাৰণ শিশুবিলাকক তেওঁলোকে মানে মৌ মাখিবিলাকে কৰ্মীবিলাকে মানে চোৱা চিতা কৰে যদি মৌৰস নাথাকে শিশুবিলাকক প্ৰতিপালন কেনেকৈ কৰিব গতিকে ইয়াৰ পৰা মৌৰস সংগ্ৰহ নকৰে যেতিয়া আপোনাৰ প্ৰচুৰ পৰিমাণে মৌ মাখি বৃদ্ধি হ'ব আপুনি ইয়াক 2টা ভাগত ভাগ কৰিব পাৰে কেনেধৰণে ভাগ কৰিব আপুনি এটা নতুন মৌ বাকচ কাষত ৰাখিল ইয়াৰ পৰা আৰু বিশেষ কৰি যেতিয়া আমাৰ মানে ফল ফুল মানে প্ৰচুৰ পৰিমাণে থাকে তেতিয়াহে মৌ ভাগ কৰিব লাগে যদি মৌৰস নাথাকে বা ফুল ফল নাথাকে তেতিয়া কিন্তু মৌ দুভাগ কৰিব নালাগে এতিয়া বেহৰৰ চিজন হ'ব বসন্তকালে এতিয়াও পাৰে কিন্তু তথাপিও কিন্তু এই সময়ত যদি আপুনি ভাগ কৰে তেতিয়া মৌৰস নাপাব অহাবাৰলৈ মানে ৰখি থাকিব লাগিব এটি কথা ইয়াৰ মই আপোনাক ক'লো নহয় মৌ বাকচ আৰু এটা আনিলে আপুনি এইটো ধৰি থাকক আপোনাক বুজাই দি আছো এতিয়া মানে বেহৰ পুলি থাকিব অজস্ৰ বেহৰ
বা অন্য অন্য ফুল থাকিব এতিয়া আপুনি দুভাগ কৰিব দুভাগ কৰিলে কি কৰিব আপুনি এইটো ধৰি থাকিল নহয় ধৰি থাককচোন ইয়াৰ পৰা প্ৰথমতে আপুনি কি কৰিব লাগিব মৌ এই সুপাৰ বক্সটো আঁতৰাই লৈ ইয়াত ধোঁৱা দিব লাগিব ধোঁৱা দিলে মৌটো শান্ত হয় ধোঁৱাক মৌমাখিয়ে ভয় কৰে ধোঁৱা দি ল'ল শান্ত হ'ল নহয় মৌমাখিখিনি এতিয়া এখন এখনকৈ আপুনি এনেকৈ 4খন চাক আন বাহত দি দিলে আপুনি এটা কথা লক্ষ্য ৰাখিব সেই কথাটো হৈছে কি মৌমাখি কিমান পৰিমাণে এই 4খন চাকত আহি পাল যদি কমকৈ আহিছে ইয়াৰ পৰা লাহেকৈ এনেকৈ হাতেৰে নাইবা কচলিৰে আমি কি বুলি কয় কচলি বুলি আমাৰ থলুৱা ভাষাত আমি কচলিৰে কিছু সংখ্যক মৌমাখি এই বাহটোত আনি দিব ট্ৰেন্সফাৰ কৰি লন ইয়াৰ পিছত আপুনি 100 মিটাৰ দূৰত এই কলনীটো লৈ যাব পাৰে লৈ বা একেবাৰে আপুনি 1 কিলোমিটাৰ দূৰলৈকে লৈ যাব পাৰে এইটো তাৰ পিছত এইটো এটা নতুন কলনী হৈ গ'ল কিন্তু ইয়াতো এটা কথা থাকিল সেইটো হৈছে কি যদি আপোনাৰ নতুন ৰাণী থাকে কুইন সেল বুলি কয় যদি কুইন সেল থাকে সেই কুইন সেল এটা ৰাখি দিব যদি কুইন সেল নাথাকে ৰাণীটোতো ইয়াত থাকিল পুৰণি বাহত তেতিয়া আপুনি কি কৰিব লাগিব আগতে চাব লাগিব চাক এইখনত নতুন কণী আছে নে নাই যদি নতুন কণী আছে তেতিয়া সেই চাকখনহে নতুন বাহত দিব লাগিব আৰু কৰ্মী মৌবিলাকে তাৰ পৰা ৰাণীৰ সৃষ্টি কৰিব এনেধৰণে মৌ দুটা ভাগত বিভক্ত কৰিব পাৰি খুব সিস্টেমেটিক ধৰণে হয় হয় আৰু ইমান সহজো নহয় এক প্ৰকাৰ আপোনালোকে কৰি এতিয়া সহজ হৈ গৈছে আমি এতিয়া মানে ৰাতিপুৱাৰ পৰা মৌমাখিৰ লগত প্ৰায় লাগি থাকো আৰু এইটো এটা পৰিয়ালৰ দৰে হৈ গৈছে আপোনালোকৰ হয় হয় এইটো আমাৰ মানে মই লাগি থাকোঁতে মানে মোৰ মানে সহজ হৈ পৰিছে মানে আৰু এটা কথা জানিব বিচাৰো এই যিখিনি মৌমাখি মৌ যিখিনি আছে এই মৌখিনিৰ যিটো চৰিত্ৰ কেতিয়াবা উগ্ৰ হয় কেতিয়াবা যথেষ্ট শান্ত হয় কেনেকে গম পায় আপোনালোকে উগ্ৰ কেতিয়া হয় আপোনাক মই ক'ব লাগিলে যেতিয়া তেওঁলোকে মানে ৰাণীৰ সৃষ্টি কৰিব তেতিয়াও খঙাল হয় 1 নম্বৰতে যদি মৌচাকবিলাক পুৰণি হয় তেতিয়াও খঙাল হয় সূৰ্যৰ মানে উত্তাপটো মানে যেতিয়া বৃদ্ধি হ'ব মৌ বাহত যেতিয়া মানে সূৰ্যৰ তাপটো পোনপটীয়াভাৱে লাগিব তেতিয়াও মৌমাখিবিলাক খঙাল হয় আৰু কেতিয়াবা পোক পৰুৱাই আক্ৰমণ কৰিলেও বৰলে আক্ৰমণ কৰি আছে সেই সময়তে আপুনি গ'ল বৰলক নাপাই আপোনাকে আক্ৰমণ কৰিব পাৰে এনেধৰণে মানে মৌমাখিবিলাকে মানে আক্ৰমণ কৰে খঙাল হয় মানে বৰল বিলাকে আক্ৰমণ কৰি থাকে এই মৌ কলনী হয় 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 বিশেষকৈ আমাৰ এই যিটো বৰ্তমান এই গৰম চিজন আহিছে গ্ৰীষ্মকালত মানে এই বৰলে বিশেষ কৰি আক্ৰমণ কৰে ইয়াৰ ভিতৰত আৰু এটা আছে মৌমাখিক মৌচাক ধ্বংস কৰা অনিষ্ট পোক সেইটো হৈছে ৱাক্স মথ বুলি কয় এই ৱাক্স মথে কি কৰিব মৌবাহৰ সন্মুখত কণী দি দিব এইটো যদি আপোনাৰ মানে এইটো ফাঁক থাকে নহয় সেই ফাঁকৰ এই মানে কাষতে কণী দি দিব ৱাক্স মথে এতিয়া এই কণীবিলাকৰ পৰা মানে এই পোৱালি জাগি মানে এই মৌৰ ফ্ৰেমৰ সৈতে ভিতৰলৈ একেবাৰে মৌচাকত যাই মানে মৌচাকখন মানে খাই পেলাব মমবিলাক খাই পেলাব ৰাণীয়ে আৰু ইয়াত কণী নিদিয়ে গতিকে এইটো বিশেষ কৰি বাৰিষা কালতহে বাৰিষা কালত মানে অসমীয়া ভাষাত ক'ব লাগিলে মানে বহাগ জেঠ আহাৰ শাওণ এইবিলাক সময়ত এই ৱাক্স মথ আহি কণী দি তাৰ পৰা বচাই ৰখাৰ কাৰণে কি আছে এইটো আপুনি 15-20 দিনৰ মূৰে চেক কৰি থাকিব লাগে মানে সেই কণীটো দিছে নেকি সেইটো চেক কৰিবলৈ আৰু যদি দিয়ে আপুনি যিখনত মানে ৱাক্স মথৰ মানে এইবিলাকে কণী মানে বা পলু হয় লেটা হয় বিশেষ কৰি পলু বুলি ক'লো এই পলুবিলাকে মানে চাকখন মানে খাই পেলায় এই চাকখন
তেতিয়া কাটি পুৰি পেলাব লাগে যাতে ইয়াৰ পৰা মানে সেই কলৰ পৰা যাতে আৰু পুনৰ মানে পখিলা হ'ব নোৱাৰে এইটো মানে পুৰি পেলাব লাগে এনেকৈ গোটেইখিনি বস্তু তাৰমানে সিহঁতক মানে ৰক্ষা কৰা হয় নহলে গোটেই চাকখন ধ্বংস কৰি দিয়ে আৰু এই যিটো ইয়াতে ভিতৰত যিখিনি মৌ থাকে এই মৌখিনিও যথেষ্ট ক্ষতি হয় সেই ক্ষতি হয় তেতিয়া আপোনাৰ হেৰি হ'ব বংশ বৃদ্ধি নহ'ব মৌৰ কলনীটো লাহে লাহে সৰু হৈ আহিব আৰু এইখিনিৰ বাদেও আৰু কিবা এনেকুৱা আছে নেকি য'ৰ পৰা মানে এই মৌ কলনীটোৰ কিবা ক্ষতি হোৱা কিবা অন্যান্য কিবা কাৰক আছে নেকি কীটনাশক ঔষধ 1 নম্বৰ কথা আমাৰ খেতি পথাৰত আমাৰ কৃষক বন্ধুসকলে মানে যধে মধে মানে কীটনাশক ঔষধ প্ৰয়োগ কৰে আচলতে আমাৰ কৃষক বন্ধুসকলক মই জনাব বিচাৰো মানে কীটনাশক দৰৱ পৰাপক্ষত আবেলি মানে ঠিক বেলা যোৱাৰ আগে আগে মানে প্ৰয়োগ কৰিব বুলি মই আশা ৰাখিছো মানে 1 নম্বৰ দিনত তো হিতে কীটনাশক এই ঔষধখিনি ৰস হিচাপে লৈ নিজৰ বাহত আহিব কিছুমান আধা ৰাস্তাতে মৰিব কিছুমান মৌ বাহত আহি মৰিব এতিয়া আপোনাৰ মৌ কলনীটো নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে কীটনাশক ঔষধ হৈছে 1 নম্বৰ মৌ পালকৰ কাৰণে ক্ষতিকাৰক বস্তু আমি ৰাতিপুৱাৰ সময়ত কেতিয়াও মানে কীটনাশক ঔষধ প্ৰয়োগ কৰিব নালাগে এইটো বৰ ক্ষতিকাৰক বস্তু যেতিয়া আপুনি ৰাতিপুৱাৰ সময়ত খেতি পথাৰত ঔষধ প্ৰয়োগ কৰিব তেতিয়া আপোনাৰ মানে বিভিন্ন খেতিৰ মানে উৎপাদন কমি যাব কিয় কমিব মৌ মাখিয়ে ৰেণু সংযোগ কৰিব নোৱাৰে এতিয়া ধৰি লওক ৰঙালাওৰ চিজন ৰঙালাও খেতি কৰিছে ৰঙালাওৰ এটা হ'ল মতা ফুল এডাল গছতে থাকে আন এটা মাইকী এই মতাটোৰ পৰা আহি যেতিয়া মাইকী ফুলত ভমৰাই মানে বা মৌ মাখিয়ে ৰেণু সংযোগ কৰি দিব তেতিয়া ফল ধৰিব এটি হৈছে প্ৰকৃতিৰ নিয়ম যিকেইটা আপোনাৰ মৌচাক আছে প্ৰায় কিমান মান উৎপাদন হয় এটা কলনীৰ পৰা প্ৰায় 1.5 কিলো আটা ফ্ৰেমত 1.5 কিলো 2 কিলো লৈ হ'ব পাৰে মোৰ বজাৰখন কেনেকুৱা মোৰ বজাৰ খুবেই ভাল বৰ্তমানে মই 800 টকা প্ৰতি কিলো মানে দামত বিক্ৰী কৰি আছো আপুনি ৰিটেইলত দিয়ে নে বেপাৰী আহি লৈছে আমাৰ বৰ্তমানে মই কোনো ৰিটেইলত দিয়া নাই গাঁৱলীয়া মানুহ থলুৱা মানে মানুহে মোৰ পৰা নিজে নিজে আহি লৈ যায় 800 টকা কিলো আৰু সম্পূৰ্ণ যেহেতু মৌ এটা স্বাস্থ্যৰ পক্ষে যথেষ্ট ভাল আৰু যেটো এটো এটা জেনুইন প্ৰডাক্ট হয় কোনো ধৰণৰ ভেজাল নাই কাৰণ বজাৰত উপলব্ধ বহুত মৌ আমি দেখা পাইছো মানে ভেজাল মৌয়ে বহুত যথেষ্ট আছে আৰু সেই মৌখিনিৰ টেষ্টও যথেষ্ট বেলেগ অন্য ধৰণৰ হয় আৰু এই ঘৰুৱাভাৱে উৎপাদন কৰা মৌৰ কিন্তু টেষ্টটো যথেষ্ট বেলেগ হয় আৰু যেটো উপকাৰিতা দেহৰ কাৰণে সেই মৌটোহে যথেষ্ট উপকাৰিতা আছে আৰু এই যিখিনি ভেজাল মৌখিনি আছে বজাৰত যিখিনি উপলব্ধ সেইখিনি কিন্তু থলুৱা যিখিনি আপোনালোকৰ দৰে মৌ পালক আছে তেওঁলোকক যথেষ্ট ক্ষতিও কৰে মানে তেওঁলোকে মানে বজাৰখন নষ্ট কৰি দিয়ে তথাপিও কিন্তু থলুৱা যিখিনি উৎপাদক আছে তেওঁলোকৰ চাহিদা যথেষ্ট আছে কাৰণ এইটো এটা যথেষ্ট ভাল কোৱালিটিৰ এটা মৌ আপোনালোকে উৎপাদন কৰে হয় আৰু এই মৌ পালকসকলৰ কাৰণে বা বিশেষকৈ আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী বুলি কম আপোনালোকৰ কাৰণে আপোনালোকে কিবা আঁচনি পাইছে নেকি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈ মই চৰকাৰৰ ফালৰ পৰা মানে কোনো আঁচনি পোৱা নাই মই নিজাববীয়াকৈ মানে কাম আগবঢ়াই লৈ গৈ আছো এনেকুৱা কিবা আঁচনি আছে নেকি য'ত মানে এনেকুৱা মৌ পালকসকলক সহায় কৰিব হয় কৃষি বিভাগৰ পৰা বিভিন্ন আঁচনি আহি থাকে কিন্তু প্ৰকৃত মৌ পালকে এই আঁচনিৰ পৰা বঞ্চিত হয় ইয়াত দালাল কিছুমান দালাল আছে আমাৰ গাঁৱতে কিছুমান দালাল আছে সেই দালালবিলাকে মানে বিভিন্নজনক আঁচনি দিয়াৰ নামত টকা সংগ্ৰহ কৰি আছে কিন্তু যিবিলাক হিতাধিকাৰী তেওঁলোকে কৈছে মোৰ পৰা 8,000 লৈছে কিছুমানে আৰু আন কিছুমানক হিতাধিকাৰী বনাব খুজিছে তেওঁলোকৰ পৰা 10,000 পৰ্যন্ত ডিমাণ্ড দাবী কৰিছে গতিকে যি মোৰ এজন বন্ধু আছে সেই বন্ধুজনৰ পৰা 10,000 টকা দাবী কৰিছিল কিন্তু তেখেতে মানে সেই 10,000 টকা দিয়ে মানে সন্মতি প্ৰকাশ নকৰিল আৰু
কিয় হিতাধিকাৰী সৃষ্টি নহ'ল নিজে। যিহেতু চৰকাৰী আঁচনি আছে, কৃষি বিভাগৰ বহুতো আঁচনি থকা বুলি আমি জানো, তথাপিও এই আঁচনিৰ পৰা আমাৰ থলুৱা মৌপালকসকল বঞ্চিত হৈ আছে। আৰু তেখেতে যথেষ্ট ক্ষোভেৰে কৈছে যে এই আঁচনিসমূহৰ পৰা তেওঁলোক কিছুমান দালালৰ বাবে হয়তো প্ৰকৃত মানে মৌপালকে কোনো আঁচনি নাপায়। যদিও তেওঁলোকে পাব লাগে সেনেকুৱা আঁচনি, যাতে নিজৰ ভৰিত থিয় দিয়া এটা স্বাৱলম্বিতাৰ যিটো ৰাস্তা আপোনালোকে বাছি লৈছে, তাত যাতে সগৌৰৱেৰে আপোনালোকে থিয় দি আপোনালোকৰ ব্যৱসায়খন খুব ভালদৰে আগুৱাই নিব পাৰে। গতিকে সেনেধৰণৰ আঁচনি আহিলে হয়তো আপোনালোকৰ যিখিনি বৰ্তমান বিজনেছ আপোনাৰ ব্যৱসায় কৰি আছে সেইটো আৰু বহুত ডাঙৰলৈ পৰিণত হ'ব। আৰু শেষত এটা প্ৰশ্ন সুধিব বিচাৰিছো, যি নহওক চৰকাৰী আঁচনি আহক বা নাহক, আপোনাৰতো ব্যক্তিগতভাৱে এটা ভৱিষ্যতৰ পৰিকল্পনা আছে মৌ পালনক লৈ, তেনেকুৱা কিবা পৰিকল্পনা আপুনি মানে সপোন পুহি ৰাখিছে নেকি? মোৰ পৰিকল্পনা বহুত আছে। মই নিজে মৌ পালন কৰাৰ লগতে আমাৰ যিখিনি ধৰি লওক বেকাৰ যুৱক আছে তেওঁলোককো মানে মই এই মৌ পালন কৰাত মই সহায় কৰিম আৰু তেওঁলোকক মই প্ৰশিক্ষণ দিম বিনামূলীয়াভাৱে। আজি ধৰি লওক যথেষ্ট সময় কম, গতিকে আপোনাক মই যিখিনি ক'ব লাগিছিল সেইখিনি মই আপোনাক ক'ব নোৱাৰিলো। আমি পাছে বাৰু আহি ভালকে জানিব চেষ্টা কৰিম। যদি আমি আজি খৰতকীয়াভাৱে আহি আপোনাৰ লগত অলপমান কথা পাতিলো, বহুতখিনি কথা বুজিও পালো এই গোটেই মৌ পালনৰ বিষয়ে। আৰু তেখেতে খুব সুন্দৰ কথা কৈছে যে যিখিনি যুৱক বা যুৱতী বৰ্তমান নিবনুৱা হৈ আছে, তেওঁলোকে ঘৰতে বহি নাথাকি যদি মৌ পালন কৰি নিজৰ স্বাৱলম্বিতাৰ পথটো যদি মুকলি কৰিব বিচাৰে, তেখেতে সহায় কৰিব বুলি আমাক সকলোকে কথা দিছে। আৰু সম্পূৰ্ণ এজন ভাল আৰু ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে এই গোটেই ৰাস্তাটোত যাতে নিবনুৱাসকলক আগুৱাই আনি যাতে তেওঁলোকক এটা ভাল ৰাস্তা এটা দেখুৱাই দিব পাৰে, স্বাৱলম্বিতাৰ ৰাস্তা দেখুৱাই দিব পাৰে, তাৰ কাৰণে আপোনালোকে সদায় মানে এটা মনত আশা পুহি ৰাখিছে। সেইটোৱে আপোনালোকৰ সপোন, যাতে গাঁৱত কোনো এনেও বহি নাথাকে, সেইটোৱে আপোনালোকৰ সপোন। প্ৰথম কথা, প্ৰথমতে মই নিজেই আগবাঢ়ি যাব লাগিব। মোৰ যেতিয়া মানে আগবাঢ়ি যোৱাৰ পিছত মই ভাবিম মই এতিয়া আনক মই সহায় কৰিব পাৰিম নেকি। যিহেতু মই আৰম্ভণিহে কৰিছোঁ, আৰম্ভণিতে মই আনক মই কেনেকৈ সহায় কৰিম, মোৰ পৰিকল্পনা আছে। মই ভাবিছোঁ মোৰ লগতে আন 10জনক যাতে এই মৌ পালনৰ লগত সংযোগ কৰিব পাৰি, মোৰ এইটো পৰিকল্পনা আছে। ঠিক আছে, ধন্যবাদ আপোনাক। আমাৰ দৃষ্টিকোণৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যথেষ্টখিনি সময় আমাৰ লগত উপস্থিত থাকি মৌ পালনৰ যিটো ব্যৱসায়, সেই ব্যৱসায়ৰ বিষয়ে আমাক সকলোকে জনালে। আৰু এই ব্যৱসায়টো কৰি যাতে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে যাতে স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰে, সেই বিষয়ে জানিবলৈ হ'লে আমাৰ দাদাৰ লগত আপোনালোকে সংযোগ হ'ব পাৰে। আৰু তেখেতৰ আমি নম্বৰটো আপোনালোকক যোগান ধৰিম। আৰু যদি কোনোবাই আমাৰ বৰনগৰ অঞ্চলৰে যদি এটা ভাল কোৱালিটি মৌ আপোনালোকে ঘৰত ব্যৱহাৰৰ কাৰণে ইচ্ছুক, তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব। আমি তেখেতৰ নাম্বাৰটো আমাৰ ডেছক্ৰিপশ্যনত নিশ্চয়কৈ প্ৰদান কৰিম। আপোনাক শেষলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ অনুষ্ঠানটোত উপস্থিত থাকি আমাক গুৰুত্বপূৰ্ণ সময়খিনি আপোনাক দিয়াৰ বাবে। মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে মোৰ ইয়াত আহি এইখিনি কথা ৰাইজক অৱগত কৰালে ধন্যবাদ জনাইছোঁ। বৰ্তমান মানে এনেকুৱা এটা পৰিস্থিতি হৈছে যে আমি যেতিয়া সমাজখনত চাওঁ বিভিন্ন ধৰণৰ বিতৰ্ক চলি থাকে, অমুক তমুক বহুত বিতৰ্ক, আৰু নিবনুৱা ল'ৰা ছোৱালীবিলাকে মানে বিতৰ্কতে মানে লিপ্ত হৈ থাকে। তাৰ সলনি যদি তেওঁলোকে হাতে কামে ধৰি নিজৰ স্বাৱলম্বিতাৰ পথ যদি মুকলি কৰে, তাতকে সুখী আৰু হয়তো আমি হ'ম যথেষ্ট সুখী। আৰু এনেকুৱা এটা পদক্ষেপ যদি আপোনালোকে যি হাতত লৈছে স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ, এই পদক্ষেপক যদি অন্য ল'ৰা ছোৱালীসকলে যদি অনুসৰণ কৰে, হয়তো আপুনিও সুখী হ'ব, আমিও সুখী হ'ম, আৰু সমাজখনো যথেষ্ট ভাল হ'ব বুলি আশা ৰাখিছোঁ। এটা ভাল বস্তু মানে মানুহে খাবও পাব, খাবলৈ পাব। এটা মৌ বুলি কোৱাৰ লগে লগে মানুহৰ জিভাৰ পানী পৰে।
মোকো অলপ মৌ খাব দিব নেকি এনেধৰণে বহুতে ভাবে অৱশ্যে মই বহুতকে মৌ খুৱাই আছো মই আজি আপোনালোককো মৌ ৰস খুৱাম আমাৰো যথেষ্ট সৌভাগ্য যে আমি ইয়াতে আহি তেখেতৰ ঘৰত তেখেতে যি মৌ পালন কৰে তাৰ পৰাই আমি উৎপাদন হোৱা মৌ আজি খাই চাম আৰু ঘৰলৈও লৈ যাম বুলি ভাবিছো ধন্যবাদ আপোনাক আমাৰ অনুষ্ঠানটোৰ লগত জড়িত হোৱাৰ বাবে আৰু এই অনুষ্ঠানটো আমি ইয়াতে সামৰণি মাৰিছো আমি পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ